CM ত্ৰিপলৰ আজি মোৰ অন্তিম দিন আছিল। তো গাইজ মই গৈ আছোঁ CM ত্ৰিপলৰ ট্ৰেইনিঙৰ কাৰণে। তেজপুৰ কলেজত মাতিছে, এতিয়া গৈ আছোঁ। ঘৰৰ পৰা ওলাইছোঁ 9:30 গৈ পাব লাগিব। তো তাতে গৈ কি হ'ব মই আপোনালোকক দেখুৱাম। আছিল ট্ৰেইনিঙৰ আৰু ট্ৰেইনিংটো ইতিমধ্যে মোৰ কমপ্লিট হৈ গ'ল আৰু ট্ৰেইনিঙত আমাক যথেষ্ট ভাল কথা শিকালে যে কেনেকুৱা বিজনেছ কৰিব লাগে, কেনেকুৱা হাইজিন মেইনটেইন কৰিব লাগে। लास्ट में मार्केटिंग का और टेक्निक्स है वो प्रोडक्शन आएंगे, प्रोडक्शन बनाएंगे। तुम लोग इस चीज का एक टॉपिक আৰু ITR ফাইল কেনেকৈ কৰিব লাগিব, অনাগত লোন কেনেকুৱা ল'ব আপুনি বেংকৰ পৰা, GST ইত্যাদি কৰি মানে গোটেইখিনি ক্লাছ ধুনীয়াকৈ কৰালে। মানে মালিকিছত ব্যৱসায় ডাইৰেক্টলি প্ৰফিটটো মই ঘৰলৈ লৈ যাব পাৰোঁ। ট্ৰেইনিঙৰ ক্লাছবিলাক ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত তাতে মানে ফেচিলিটিবিলাক চাই কিনে ভাল লাগিলে। আপোনাৰ চাহৰ ব্যৱস্থা থাকে আৰু চাহো অলপ ভালকৈ থাকে, মানে চাহটো খাই অলপ ভাল লাগিছে। কালি কিমান মত দিলে তুই? হা? পিছফালে পুলিচে ফটো মাৰিছিল নেদেখিলি? আৰু দুপৰীয়া যোনটো ভাত থাকে, ভাত দিছে, ভাতটোতো বঢ়িয়া। হা? এটা এক্সাম হ'ল, 7টা কুৱেশ্যনৰ এটা এক্সাম হ'ল আৰু এক্সামকেইটা একেবাৰে সহজ, আপোনালোকেও পাৰিব কৰিবলৈ। আৰু এক্সামৰ পিছত এটা ফিডবেক পেপাৰ থাকে, ইয়াতে দিছে। আৰু এই ফাইলটো এইটো সিহঁতৰ ফালৰ পৰাই দিছে, এইটো ফাইলটো। আৰু ইয়াতে ধুনীয়াকৈ গোটেইখিনি ডকুমেণ্টছ সিহঁতে প্ৰভাইড কৰে, কলম চলম আদি কৰি গোটেইখিনি সিহঁতে প্ৰভাইড কৰে। তো CM ত্ৰিপলৰ কাৰণে যিটো চৰকাৰে যোনটো প্ৰজেক্ট লৈছে, এইটো বহুত ডাঙৰ প্ৰজেক্ট হৈ নিচিনা লাগিছে, কাৰণ এটা সৰু সৰু বস্তু সিহঁতে বহুত অবজাৰ্ভ কৰি আছে বা ডিটেইলছত কৰি আছে কামবিলাক। তো সেইকাৰণে আপোনালোকৰ কোনোবাই যদি এই বছৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় কৰিব পাৰিব। গোটেই ছাপোৰ্ট থাকে আৰু আপোনালোকে পইচাটো কিন্তু সঠিক কামত ব্যৱহাৰ কৰিব লাগিব। আৰু মই লাষ্টত অসম চৰকাৰক বিশেষ ধন্যবাদ দিওঁ, কাৰণ এই গোটেই কামবিলাক ধুনীয়াকৈ হৈ আছে আৰু মই ছেটিছফাই আছোঁ। তো এইটোৱে মই ক'লোঁ। আৰু কি হয় আপোনালোকক দেখাম। আজি মই লেট হৈ গ'ল, তো সেইকাৰণে একো দেখাব পৰা নাই, সেইকাৰণে আপোনালোকক দেখাম পিছত। আজি CM ত্ৰিপলৰ দ্বিতীয়খন দিনা আজি ট্ৰেইনিঙৰ, আৰু আমি এতিয়া ক্লাছতে বহি আছোঁ। এতিয়া টি ব্ৰেক হৈছিলে, সেইকাৰণে মোবাইলটো ওলাই অলপ ভিডিঅ'টো বনাই আছোঁ। হেল্ল' গাইজ, আমি লাঞ্চৰ কাৰণে আহিছোঁ। লগ পাম। কেনেকুৱা লাগিছে কওক? একদম বহুত ভাল লাগিছে। আমাক দিলে হ'ল। খানা বৰ ধুনীয়া দিছে। মজা না? দাদা অলপ খানাৰ বিষয়ে কৈ দিয়ক। খানা ভাল, খানা মজা না? কেনেকুৱা লাগিছে ট্ৰেইনিং কৰি ভাল লাগিছে। খানাত চব্জি কি আছে? চব্জি আজি আছে কুন্দৰি ভাজি, আৰু আৰু ইয়াতে কি আছে, ৰঙালাও আছে, মাংস আছে, আৰু কিৰা আছে, দাল আছে, ভাত আছে, বঢ়িয়া। চালাড নাই, দুটা আল্টিমেট ধুনীয়া হৈছে কিন্তু। ধুনীয়া। খানা ৰেটিং দিয়ক আপুনি। ট্ৰেইনিঙতো ৰেটিং দিলে, খানা ৰেটিংটো দিয়ক। খানা অঁ, খানা যি দিছে ভালেই দিছে, একদম নৰ্মেল ঘৰৰ নিচিনা খানাটো। আৰু যেনেকৈ 3 দিন খালোঁ, বহুত ভাল লাগিল। আৰু খানাৰ যোনটো মানে চব্জি হওক, আৰু যোনটো মানে এটা ভেজত যোনটো যি পৰিমাণে যি থাকিব লাগে সেই হিচাপত চব বস্তু দিছে আৰু খাই ভাল পাইছোঁ। চাহো দিছে। হা? চাহো খালে। চাহ বিস্কুট। গভৰ্ণমেণ্টক কি ক'ব? গভৰ্ণমেণ্টক কি ক'ম, ধন্যবাদ।
অসম চৰকাৰ আমাৰ এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আজি ট্ৰেইনিঙৰ লাষ্ট দিন আজি ট্ৰেইনিঙৰ লাষ্ট দিন আমাৰ কাৰণে যি ভাবিছে ভালে ভাবিছে তো ইয়াতে চবেই খাইছে